এবাৰ আহি উপস্থিত হৈছো আজাদ হিন্দ ক্লাব আৰু মালিগাঁৱৰ পূজা বুলি ক'লে মালিগাঁৱৰ প্ৰত্যেকখন পূজাতে দেখিবলৈ পোৱা যায় মণ্ডপেই হওক বা প্ৰতিমাই হওক এক প্ৰতিযোগিতামূলকভাৱে তেওঁলোকে আগবাঢ়ে কোনে কিমান ধুনীয়াকৈ সুন্দৰকৈ আয়োজন কৰিব পাৰে তাৰ এক প্ৰতিযোগিতা চলে আৰু এইবাৰো দেখিবলৈ পোৱা গৈছে সেই একেই প্ৰতিযোগিতা কোনোৱে যদি মূৰ্তি সুন্দৰকৈ নিৰ্মাণ কৰাৰ প্ৰতিযোগিতা কৰিছে কোনোৱে প্ৰতিযোগিতা কৰিছে মণ্ডপ কোনে কিমান সুন্দৰকৈ নিৰ্মাণ কৰিব পাৰে আৰু এইবাৰ পূজা কিছু সেমেকা কাৰণ আমাৰ সকলোৰে প্ৰাণৰ শিল্পীগৰাকী আমাৰ মাজৰ পৰা আঁতৰি গৈছে কিছু ভিৰ কম হৈছে এইখিনি মুহূৰ্তত আমি দেখুৱাইছোঁ যে ভিৰ কম হৈছে আৰু মূল মণ্ডপটো দেখুৱাবলৈ যত্ন কৰিছোঁ মূল মণ্ডপটো তেওঁলোকে পুৰণি এটা ৰাজমহলৰ আৰ্হিত তেওঁলোকে নিৰ্মাণ কৰিছে আৰু সোমায়ে মালিগাঁৱৰ আজাদ হিন্দ ক্লাবৰ যি পূজা সেই পূজা মণ্ডপৰ সোমায়ে বাওঁফালে দেখিব আমাৰ সকলোৰে প্ৰাণৰ শিল্পী জুবিন গাৰ্গৰ প্ৰতিচ্ছবি ৰখা হৈছে শ্ৰদ্ধাঞ্জলি নিবেদন কৰা হৈছে জুবিন গাৰ্গৰ প্ৰতি আৰু আমি কৈছোঁ ইতিমধ্যে অসমৰ প্ৰত্যেকখন পূজাতে এইবাৰ দেখিবলৈ পোৱা গৈছে জুবিন গাৰ্গৰ প্ৰতি শ্ৰদ্ধাঞ্জলি জ্ঞাপন কৰি পূজা অনুষ্ঠিত কৰা হৈছে আৰু এওঁলোকৰ অৰ্থাৎ আজাদ হিন্দ ক্লাবে খুব সুন্দৰ থিম এটা লৈছে নাৰীক আচলতে যি ধৰণৰ অত্যাচাৰ কৰি থকা হৈছে ধৰ্ষণ কৰি থকা হৈছে সমাজত একাংশ দুষ্ট চক্ৰই একাংশ দুষ্ট প্ৰকৃতিৰ লোকে সেইসমূহৰ বিৰুদ্ধে তেওঁলোকে মাত মাতিবলৈ চেষ্টা কৰিছে আমি কমিটিৰ বিষয়ববীয়াসকল আছে তেওঁলোকৰ সৈতে কথা পাতিম কি দেখুৱাবলৈ যত্ন কৰা হৈছে আমি কথা পাতিবলৈ চেষ্টা কৰিম কি দেখুৱাবলৈ যত্ন কৰা হৈছে নমস্কাৰ ফাৰ্ষ্টতেতো দুৰ্গা পূজাৰ শুভেচ্ছা জনালোঁ সকলোকে গুৱাহাটীবাসী সকলোকে শুভেচ্ছা জনালোঁ আৰু প্ৰথমতে মই ক'বলৈ বিচাৰোঁ এই বছৰ দুৰ্গা পূজা মানে নাই বুলিয়ে ক'ব পাৰে আমি যেনেকৈ এটা ভাবিছিলোঁ কনচেপ্ট এনেকুৱা কনচেপ্ট লোৱাই নাই ফাৰ্ষ্টতে আমি জুবিন দাক শ্ৰদ্ধাঞ্জলি জনালোঁ আৰু তেখেতৰ বিনা আমাৰ অসম অধৰুৱা মানে ক'বলৈ গ'লে তো এই বছৰ আমি দুৰ্গা পূজাৰ 73 আজাদ হিন্দ ক্লাবৰ ফালৰ পৰা 73 ইয়াৰ্ছ আমি উদযাপন কৰি আছোঁ এই বছৰ আমি থিমটো এনেকৈ লৈছোঁ এইটো আগৰ বছৰ আমি ভাবি থৈছিলোঁ যে এনেকুৱা এটা কনচেপ্ট ল'ম অসমৰ ৰাইজৰ ওচৰত আমি দাঙি ধৰিম নাৰীৰ ওপৰত আপোনালোকে দেখাই পাব যে নাৰীক যেনেকুৱা অত্যাচাৰ কৰা হয় যেনেকৈ একপিনে নাৰী পূজা কৰা হয় আজিৰ ডেটত যেনেকৈ নৱমীৰ নাৰী পূজা একপিনে নাৰী পূজা কৰা হৈছে একপিনে নাৰী ধৰ্ষণ হৈ আছে এইটোৰ ওপৰত বেছ কৰি আমি এটা কনচেপ্ট আনিছোঁ তো তাৰে ওপৰত আমি সজাগতা এটা সৃষ্টি কৰিব বিচাৰোঁ যে আগন্তুক দিনত কেনেকৈ নাৰী আগবাঢ়ি যাব পাৰে আৰু আজিৰ ডেটত নাৰী আজিও ঘৰত বন্দী হৈ আছে এইখন কি দেখুওৱা হৈছে ইয়াত এখন বেড বিচনা এখন ৰখা হয় এইটোৰ আমি বিচাৰি এটা নাৰীৰ লাইফত কি হৈছে আমি ডিছপ্লেত শ্ব' কৰিছোঁ কিবা এটা ফল্টৰ কাৰণে ৰখি হৈছে তাৰ লগত কি হৈছে সৰুৰ পৰা তাক বিকি দিছে তাৰ লগত কি হৈছে পুৰা বস্তুটো আমি কাহিনীটো ইয়াতে দাঙি ধৰিছোঁ তাক লৈ যায় ডান্সাৰ বনাই দিলে আকৌ কিবা এটা সোমাই দিলে এইটোৰ ওপৰত বেছ কৰি আমি এইটো লৈছোঁ আপোনালোকে আগত গ'লে দেখাই পাব যে ভিতৰত আমি গোটেই কনচেপ্টটো দাঙি ধৰিছোঁ মানে আপোনাৰ সমাজৰ পৰা হত্যা ধৰ্ষণ নাৰীৰ ওপৰত যিটো অত্যাচাৰ সেই অত্যাচাৰ বৃদ্ধি কৰাৰ সেই অত্যাচাৰ নাইকিয়া কৰাৰ কাৰণে আপোনালোকে হয় এটা সজাগতা এটা সৃষ্টি কৰিব বিচাৰোঁ নাৰীৰ ওপৰত আজিৰ ডেটত কি হৈ আছে আমি গম নাপাওঁ ক'বলৈ গ'লে নাৰীক ইমান নিৰ্যাতন হৈ আছে তাৰ ওপৰত এইটোৰ ওপৰত বেছ কৰি আমি এটা থিম পূৰা দাঙি ধৰিছোঁ আপোনালোকে চাবই পাৰে যে কেনেকৈ বন্দী কৰি থৈছে তাৰে মাজত এইটোৰ ওপৰত বেছ কৰি গোটেইখিনি বস্তু সম্পূৰ্ণ মণ্ডপটো তেওঁলোকে নিৰ্মাণ কৰিছে নাৰী নিৰ্যাতন বন্ধ কৰাৰ দাবীৰে এক প্ৰকাৰ তেওঁলোকে ইয়াৰ পৰাই বাৰ্তা এটা প্ৰেৰণ কৰিব বিচাৰিছে যে সমাজৰ পৰা নাৰী নিৰ্যাতন বন্ধ হওক আৰু খুব সুন্দৰকৈ তেওঁলোকে সকলোখিনি ইয়াত যি মূল মণ্ডপ সেই মূল মণ্ডপটোত দেখুৱাবলৈ যত্ন কৰা হৈছে কাৰণ এফালে নাৰীক পূজা কৰা হয় আৰু আনফালে একাংশ দুষ্ট প্ৰকৃতিৰ লোকে ধৰ্ষণ কৰে নাৰীক অত্যাচাৰ কৰে আৰু সেইসমূহ বন্ধ কৰাৰ বাবে তেওঁলোকে এই থিমটো লৈছে আৰু এই থিমটো দেখুৱাবলৈ যত্ন কৰিছে